নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো আমাৰ সাধাৰণ জ্ঞানৰ পাৰ্ট নম্বৰ 3 হয়। বাকিটা যদি পাৰ্ট চোৱা নাই চেনেলটোত গৈ চাব পাৰে। প্ৰথম কোৱেশ্চন, সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা কিমান? 77 মিটাৰ, 78.5 মিটাৰ, 79.5 মিটাৰ, 75.5 মিটাৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 79.5 মিটাৰ। দ্বিতীয় কোৱেশ্চন, পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপটোৰ নাম কি? মাজুলী, নলবাৰী, উমানন্দ, তেজপুৰ। শুদ্ধ উত্তৰ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপটোৰ নাম হৈছে মাজুলী। মাজুলীৰ বৰ্তমান মাটিকালি হৈছে 880 বৰ্গ কিলোমিটাৰ আৰু পৃথিৱীৰ ভিতৰত সকলোতকৈ সৰু নদী দ্বীপটোৰ নাম হৈছে উমানন্দ। উমানন্দ মন্দিৰৰ মুঠ মাটিকালি হৈছে 13 বিঘা 3 কঠা। উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল গদাধৰ সিংহই 1694 চনত। তাৰে পিছৰ প্ৰশ্ন, অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? লাইকে, সিংহাসন, মহাদেৱ, ককোহা। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ লাইকে। লাইকে হৈছে অসমৰ সৰ্বোচ্চ শৃংগ। অসমৰ মাটিক কেইটা ভাগত ভাগ কৰা হয়? 5টা, 4টা, 7টা, 3টা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অসমৰ মাটিক মুঠ 5টা ভাগত ভাগ কৰা হয়, কিন্তু তথাপিও কিছুমান কিতাপত 4টা বুলি জনা যায়, কিন্তু অসমৰ মাটিত মুখ্যতঃ 5টা ভাগত ভাগ কৰা হয়। ব্ৰহ্মপুত্ৰ নদীয়ে অসমত কিমান দৈৰ্ঘ্য অতিক্ৰম কৰিছে? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি। ব্ৰহ্মপুত্ৰ নদীয়ে অসমত 725 বৰ্গ কিলোমিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰিছে। ব্ৰহ্মপুত্ৰ নদীয়ে ভাৰতত কিমান দৈৰ্ঘ্য অতিক্ৰম কৰিছে বুলি সুধিলে 918 কিলোমিটাৰ। 918 কিলোমিটাৰ দৈৰ্ঘ্য ব্ৰহ্মপুত্ৰ নদীয়ে ভাৰতত অতিক্ৰম কৰিছে। অসমৰ মাটিকালিৰ কিমান শতাংশ আৰ্দ্ৰভূমি আগুৰি আছে? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অসমৰ মাটিকালিৰ মুঠ 10.90 শতাংশ মাটিকালি অসমৰ আৰ্দ্ৰভূমিয়ে আগুৰি আছে। অসমৰ বনভূমিৰ মাটিকালিৰ পৰিমাণ কিমান? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অসমৰ বনভূমিৰ মুঠ মাটিকালিৰ পৰিমাণ হৈছে 26,832 বৰ্গ কিলোমিটাৰ। মনত ৰাখিব আৰু পাৰ্চেণ্টেজ হিচাপত প্ৰায় 34.21 মনত ৰাখিব, 34.21। আৰু অসমৰ বনভূমিয়ে ভাৰতৰ বনভূমিৰ কিমান পাৰ্চেণ্ট আগুৰি আছে বুলি সুধিলে 1.99%। অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? সকলোৱে জানে অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 7খন। বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক 1905 চনত সংৰক্ষিত বনাঞ্চল আৰু 1808 চনত ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন চনত সংৰক্ষিত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অপশ্যন এটা ভুল আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক 1976 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কো হেৰিটেজ চাইটত 1885 চনত লোৱা হৈছিল, মনত ৰাখিব। মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে 1990 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? মৰিগাঁও, কামৰূপ, তেজপুৰ, নগাঁও। শুদ্ধ উত্তৰ হৈছে পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত। গৰমপানী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? নলবাৰী, কামৰূপ, কাৰ্বি আংলং, শোণিতপুৰ। শুদ্ধ উত্তৰ হৈছে গৰমপানী অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত। দানৱ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? মৈৰাংগ দানৱ, নৰকাসুৰ, ভগদত্ত, ভাস্কৰ বৰ্মন। শুদ্ধ উত্তৰ হৈছে দানৱ ৰাজবংশ মৈৰাংগ দানৱে প্ৰতিষ্ঠা কৰিছিল আৰু দানৱ ৰাজবংশৰ প্ৰথমজন ৰজা হৈছে মৈৰাংগ দানৱ। অসুৰ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? মৈৰাংগ দানৱ, নৰকাসুৰ, ভগদত্ত, ভাস্কৰ বৰ্মন। শুদ্ধ উত্তৰ হৈছে অসুৰ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে নৰকাসুৰ আৰু অসুৰ বংশ প্ৰতিষ্ঠা কৰিছিলে নৰকাসুৰে। নৰকাসুৰক কোনে হত্যা কৰিছিল? বিষ্ণু, শ্ৰীকৃষ্ণ, শিৱ, ৰাম। সকলোৱে জানে নৰকাসুৰক শ্ৰীকৃষ্ণই হত্যা কৰিছিল। নৰকাসুৰক শ্ৰীকৃষ্ণই হত্যা কৰিছিল, মনত ৰাখিব। ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কাৰ হৈ যুদ্ধ কৰিছিল? কৌৰৱ, পাণ্ডৱ, অসুৰ, ৰাম।
চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন আছে ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ পৰা কোনে যুদ্ধ কৰিছিল? ভগদত্ত, নৰকাসুৰ, অৰ্জুন, ঘটোৎকচ। শুদ্ধ উত্তৰ হৈছে কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ পৰা যুদ্ধ কৰা যোদ্ধাগৰাকীৰ নাম হৈছে ভগদত্ত। মাজুলী সন্ধি কোন চনত হৈছিল? 1563, 1567, 1233, 1526। শুদ্ধ উত্তৰ হৈছে মাজুলী সন্ধি আহোম আৰু কোচ ৰজাৰ মাজত হৈছিল 1563 চনত মাজুলী সন্ধি সংঘটিত হৈছিল। BTAD কোন চনত গঠন হৈছিল? 2008, 2000, 2003, 2001। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে BTAD 2003 চনত গঠন হৈছিল। তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে, ধন্যবাদ।